ইমান গতিকে সেনেকুৱা প্ৰশ্ন নকৰিব অলগদ্ধৰ নিচিনা এটা প্ৰশ্নৰ উত্তৰ দি দিওঁ মই আৰু এই প্ৰশ্নটো মই ছ'চিয়েল মিডিয়াত বহুত দেখি আছিলোঁ যে জুবিন দা অবিহনে কি আমি বিহু পাতিব নোৱাৰোঁ নেকি জুবিন দা নহ'লে আৰু বিহু নহয় না তো সেই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকক প্ৰথম এটা এক্সাম্পল দি দিওঁ হা এই 1 মিনিট লাগব শুনি লওক এটা এক্সাম্পল দিওঁ আপোনালোকে এনেকুৱা কেতিয়াবা হৈছেনে আপোনালোকৰ লগত যে দোকানত গেল যাই পেলাই মাংস কিনি আনিলা ব্ৰইলাৰ চিকেন ধুনীয়াকৈ কিনি আনি পেলাই মছলা চছলা পূৰা লৈ আহিছে আৰু আনি পূৰা তেল চেল দি মছলা দি পূৰা মজাকৈ বনাইছে আৰু মানে তাতে নহৰু চহৰু দি না পূৰা ইমান ধুনীয়া গোন্ধ ওলছি না আৰু কাষৰ মানুহগিলাও গম পাই গৈছে যে আজি সিহঁতৰ ঘৰত ভাই মাংস বনাইছে আৰু বহুত টেষ্টি মাংস কাৰণ ইমান ধুনীয়া গোন্ধ ওলছি খাবৰ কাৰণে কিমান ভাল লাগব গতিকে ধুনীয়াকৈ ভাত চাত উলিয়াই ল'লি ভাত উলিয়াই লোৱাৰ পিছত মাংসটো ধুনীয়াকৈ বাতি এটাত ল'লা লৈ কিনে ধুনীয়াকৈ মাংসটো পূৰা কাঁহীত ভাতকেইটাৰ ওপৰত ঢালি দি সানি লৈ এক টেপা যেতিয়া মুখত ভাত দিয়া যায় ইমান টেষ্টি হ'ল হয় কিন্তু নহ'ল কাৰণ নিমখটো দিব পাহৰি গ'লোঁ মছলা চব দিয়া গ'ল যিমান যি মানে ইনগ্ৰিডিয়েণ্ট দিব লাগে সকলো দিয়া গ'ল কিন্তু নিমখটো দিব পাহৰি যোৱা গ'ল তো বুজি পালেনে এই বিহুটো এনেকুৱা বস্তু জুবিন দা অবিহনে বিহুটো নিমখ নিদিয়া মাংসৰ আঞ্জা গতিকে সেনেকুৱা প্ৰশ্ন নকৰিব অলগদ্ধৰ নিচিনা যে জুবিন দা নোহোৱাকৈ আমি বিহু পাতিব নোৱাৰোঁ নেকি বিহুটো হৈছে আমাৰ অসমীয়াৰ আৱেগ ইমোশ্যন বিহু পাতিম কিন্তু এইবাৰ যিহেতুকে জুবিন দাও ন্যায় পোৱা নাই অকণমান মনৰ পৰা আমাৰ সেই দুখটো যোৱা নাই এনেকুৱা নহয় যে বছৰৰ পৰা পাহৰি যাম দুখ শেষ হৈ যাব অসম্ভৱ কাৰণ পইচাৰ ৰজা ধনৰ ৰজা অসমত বহুত আছে আৰু মনৰ ৰজা জুবিন দা আছিল জুবিন দাই কেতিয়াও কোৱা নাছিল যে মই ভগৱান মই ৰজা আমি নিজে মানুহ কিয় মানুহ সেইটো সকলোৱে জানে গতিকে জুবিন দা বিহীন বিহুটো আৰু কাৰণ আপোনালোকে ভাবকচোন কাৰ গান লগাই বিহু পাতিব কাৰ গান লগাই বিহু পাতিব জুবিন দাৰে অলগদ্ধৰ নিচিনা প্ৰশ্ন নকৰিব গতিকে শেষত এটাই কথা কওঁ বিহুটো হৈছে আমাৰ অসমীয়াৰ আৱেগ গতিকে অসমীয়াৰ সংস্কৃতি অসমীয়াৰ আমাৰ যিখিনি নিয়ম আছে আমি আগবঢ়াই নিব লাগিব আমিয়ে যদি এইবিলাক আগবঢ়াই নিনিওঁ তেতিয়াহ'লে কোনে নিব আৰু জুবিন দাও কেতিয়াও বিচৰা নাই যে আমি যদি বেছি দুখ কৰি থাকোঁ তেতিয়াহ'লে জুবিন দাই বেছি বেয়াহে পাব গতিকে সকলোৱে কাম কৰি যাব লাগিব আৰু ভাল কাম কৰিব লাগিব যিটো প্লেটফৰ্মতে নহওক ভাল কাম কৰিব লাগিব তেতিয়া জুবিন দাই মানে যিটো অসম বিচাৰিছিল জুবিন দাই বিচাৰিছিল কোনো ধৰ্মৰ মাজত দন কাজিয়া নকৰাকৈ এখন মানে আমি যেনেকৈ কওঁ যে আমি সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমীয়া জুবিন দাই সেইটো বিচাৰিছিল গতিকে এইটো ক'ম জয় অসম জয় জুবিন দা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু অলপমান মনটো সেমেকা এবাৰ উৰুঙা বহাগৰ বিহু দিয়ক